নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোপীনাথ কোঁৱৰ, মই এজন বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট আৰু এজন তান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বহুকেইজন দৰ্শকে মোক এই মন্ত্ৰটো দিবৰ কাৰণে পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছিলে, কমেণ্ট কৰি জনাইছিলে। গতিকে আজি মই তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি এই মন্ত্ৰটো সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজি যিটো মন্ত্ৰৰ সম্পৰ্কে মই ক'ম, সেই মন্ত্ৰটো হৈছে আইনা বাছনি চোৱা মন্ত্ৰ। অৰ্থাৎ এই মন্ত্ৰৰ সহায়ত আমি আইনাত কোনো এজন ব্যক্তিৰ সম্পৰ্কে চাব পাৰোঁ, বাছনি চাব পাৰোঁ। কিন্তু পোনপ্ৰথমে মই সকলোকে এটা কথা কৈ থওঁ যে এই মন্ত্ৰভাগ গুৰুমুখী মন্ত্ৰ, আৰু এই মন্ত্ৰভাগ ব্যৱহাৰ কৰাৰ আগত আপোনালোকে কণ্টিনিউ 7 দিন, কোনোবা এটা শনি মঙলবাৰৰ পৰা আৰম্ভ কৰি কণ্টিনিউ 7 দিন এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে 1008 বাৰকৈ জপ কৰিব লাগিব, ৰাতি 9টাৰ পৰা 12টা বজাৰ ভিতৰত। আৰু এই মন্ত্ৰভাগ জপ কৰোঁতে আপোনালোকে ৰুদ্ৰাক্ষৰ মালা বা কলা হকিকৰ মালা ব্যৱহাৰ কৰিব পাৰে। কিন্তু বন্ধুসকল, এই গোটেই সপ্তাহ আপোনালোকে কোনো কাৰণতে মাছ মাংস খাব নোৱাৰিব, পত্নীৰ লগত সহবাস কৰিব নোৱাৰিব, সম্পূৰ্ণ ব্ৰহ্মচৰ্য পালন কৰিব লাগিব আৰু মাটিত শুব লাগিব, আৰু এক টাইমহে আপুনি ভাত খাব পাৰিব। বাকী সময়ছোৱা আপোনালোকে পানী বা ফল মূল খাই থাকিব লাগিব। বন্ধুসকল, এই মন্ত্ৰভাগ আপোনালোকে কণ্টিনিউ এসপ্তাহ প্ৰত্যেক দিনাই ৰাতি 9টাৰ পৰা 12টা বজাৰ ভিতৰত 1008 বাৰকৈ জপ কৰিব লাগিব। 7 দিনৰ পিছত এই মন্ত্ৰভাগ আপোনালোকৰ সিদ্ধ হৈ যাব। বন্ধুসকল, মন্ত্ৰভাগ সিদ্ধ হৈ যোৱাৰ পিছত আপোনালোকে পোনপ্ৰথমে এখন আইনা কিনি আনিব শনিবাৰৰ দিনা, আৰু সেই আইনাখন কোনো কালী মন্দিৰত বা কোনো দেৱতাৰ বিগ্ৰহৰ সন্মুখত ৰাখি, যিগৰাকী দেৱতাৰ সন্মুখতে ৰৈছে সেই দেৱতাৰ বীজ মন্ত্ৰ জপ কৰিব। তাৰপিছত সেই আইনাখন আপুনি ঘৰলৈ লৈ আহিব, আৰু যেতিয়াই কোনো ব্যক্তিৰ হৈ আপুনি চাব খুজিব, তাৰ আগমুহূৰ্তত আপোনালোকে এই মন্ত্ৰটো 7 বাৰ পঢ়ি ব্যক্তিজনৰ নাম লৈ 7টা ফু দিব আইনাখনত। তাৰপিছত আপুনি সেই ব্যক্তিজনৰ সম্পৰ্কে, তেওঁৰ ভূত ভৱিষ্যত বৰ্তমানৰ সম্পৰ্কে জানিব পাৰিব। বন্ধুসকল, এতিয়া আমি মন্ত্ৰটো সম্পৰ্কে জানিলোঁ। মন্ত্ৰটো হৈছে: এই খুদা দয়াময়, তুমি দয়াময়, উত্তৰ দক্ষিণ পূব পশ্চিম এই খুদা তোমাৰ নামৰ, এই চাই দোহাই কামৰূপ কামাখ্যাৰ, মহম্মদ নবীৰ দোহাই, মুছা কৰিমুল্লাৰ দোহাই, ইব্ৰাহিম খালিলুল্লাৰ দোহাই, আমুকৰ ভূত ভৱিষ্যত বৰ্তমান আমাৰ এই আইনা পৰাই তুমি মাবুদ জাগায়া দেও, আলিফ মিম জবৰ, দুসৰা মা সৰস্বতী তুমি আমাৰ দোহাই, আইনা তুমি আমাকে জাগায়া দেও, গ্লাছ ধৰা পানী পৰা কপাত মাৰা আইনা ধৰ ধৰ। বন্ধুসকল, এয়া হৈছে আইনাত বাছনি চোৱা মন্ত্ৰ, আৰু এই মন্ত্ৰভাগ হিন্দু মুছলিম দুই পদ্ধতিৰে গাৰৱানী মন্ত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ইয়াত হিন্দু মুছলিম দুই ধৰ্মৰে নবী বা ঈশ্বৰৰ দোহাই দিয়া হয়, আৰু ইয়াক গাৰৱানী মন্ত্ৰ বুলিও কোৱা হয়। তাৰপিছত বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে কোনো শনি মঙলবাৰে ভালকৈ মুখস্থ কৰি ল'ব, আৰু যিদিনা শনিবাৰ মুখস্থ কৰিব সেইদিনাখনিৰ পৰা কণ্টিনিউ 7 দিন আপোনালোকে ব্ৰহ্মচৰ্য পালন কৰিব, মাটিত শুব, এক টাইম খাদ্য খাব, স্ত্ৰীৰ লগত সহবাস নকৰিব, সম্পূৰ্ণ ব্ৰহ্মচৰ্য পালন কৰিব লাগিব। ৰাতি 9টা বজাৰ পৰা 12টা বজাৰ ভিতৰত আপোনালোকে এই মন্ত্ৰটো প্ৰত্যেক দিনে 1008 বাৰকৈ জপ কৰিব লাগিব, ৰুদ্ৰাক্ষৰ মালা বা কলা হকিকৰ মালাৰ সহায়ত। তাৰপিছতে আপোনালোকে 7 দিনৰ পিছত আপোনালোকে কোনো এখন আইনা বজাৰৰ পৰা কিনি আনিব শনিবাৰৰ দিনা। তাৰপিছতে আপুনি যিকোনো মন্দিৰত, যিকোনো মূৰ্তিৰ ওচৰত এই আইনাখনক প্ৰথমে সন্মুখত ৰাখি ধূপ চাকি জ্বলাই এই আইনাখন ঘৰলৈ আনি আপোনালোকে যাৰে বিষয়ে চাবলৈ মন যায় সেই ব্যক্তিজনৰ নাম লৈ এই মন্ত্ৰটো 7 বাৰ পঢ়ি আইনাত 7টা ফু দিব। তাৰপিছতে আপুনি সেই ব্যক্তিজনৰ বিষয়ে ভালকৈ জানিব পাৰিব। বন্ধুসকল, এই মন্ত্ৰটো এটা গুৰুমুখী মন্ত্ৰ, অৰ্থাৎ গুৰুৰ পৰা মই গ্ৰহণ কৰিছিলোঁ। গতিকে অনুগ্ৰহ কৰি এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ আগত মোৰ এবাৰ অনুমতি লৈ ল'ব, তাৰপিছতে আপোনালোকে এই মন্ত্ৰ প্ৰয়োগ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে আইনা বাছনি চোৱা মন্ত্ৰ সম্পৰ্কে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।